হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? তোমালোকৰ আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়, যিটো আমাৰ 2026-27 বৰ্ষৰ নতুন গণিত, এই বিষয়টোৰ আমি প্ৰথম চেপ্টাৰ, যিটো আমাৰ আছে গণিতিক আৰ্হি, সেই চেপ্টাৰটো আজি আমি আৰম্ভ কৰিম। আৰু তোমালোকে মন দি ভিডিঅ'টো চোৱা শেষলৈকে। তো আমাৰ প্ৰথমতে কি দিয়া আছে যে ইয়াতে আমাৰ প্ৰথমতে ইংলিছ মিডিয়ামটো দিয়া আছে আৰু অসমীয়া মিডিয়ামটো দিয়া আছে। যিবিলাকে ইংলিছ মিডিয়াম বুজি পায় তো ইংলিছ মিডিয়ামত পঢ়িলে হ'ল, আৰু যিবিলাকে অসমীয়া মিডিয়ামত ভালকৈ বুজি পায় আৰু অসমীয়া মিডিয়াম পঢ়িলে হ'ল। তো আমি প্ৰথমতে জানিব লাগিব যে গণিতিক আৰ্হি, তো প্ৰথম চেপ্টাৰটো আছে আমাৰ মেথামেটিকেল পেটাৰ্নছ আৰু গণিতিক আৰ্হি। তো আমি জানিব লাগিব যে মেথামেটিকেল পেটাৰ্নছ বা গণিতিক আৰ্হি কি। তো মই প্ৰথমতে ইয়াতে লিখি থৈ দিছোঁ, তো তোমালোকে ভালকৈ চোৱা যে গণিতিক আৰ্হিক আমি কেনেকৈ ডিফাইন কৰিব পাৰোঁ, কেনেকৈ আমি সংজ্ঞা দিব পাৰোঁ। তো গণিতিক আৰ্হি হৈছে সংখ্যাৰ এটা নিৰ্দিষ্ট ধাৰা বা ক্ৰম, যিটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হয়। তো আমি প্ৰথমতে উদাহৰণ হিচাপে লৈ আমি বুজিব পাৰোঁ যে আমি যেনে ইয়াতে আমি সংখ্যাৰ উদাহৰণ লৈ বুজিব পাৰোঁ। একৰ লগত আমি আৰু যদি এটা যোগ কৰি দিওঁ, তো আমি কি পাম? 2। 1ৰ লগত যদি আৰু এটা 1 যোগ কৰি দিওঁ, প্লাছ কৰি দিওঁ, তেতিয়া আমি কি পাম? 2। আৰু 2ৰ লগত আৰু এটা 1 প্লাছ কৰি দিলে আমি কি পাম? 3। তো এনেকৈ 1 প্লাছ কৰি থাকিলে আমি 4, 5 এনেকৈ পাই থাকিম। এইটো এটা আমাৰ আৰ্হিত পৰিণত হৈ গ'ল। 1, 2, 3, 4 আৰু এনেকুৱা ল'ব পাৰোঁ আমি 1ৰ লগত আমি আৰু কিবা এটা বেলেগ সংখ্যা যোগ কৰি যাব পাৰোঁ। যে 1ৰ লগত আমি 2 প্লাছ কৰিলোঁ, ইয়াত 3 হ'ল, আৰু 3ৰ লগত 2 প্লাছ কৰিলোঁ, 5 হ'ল, 5ৰ লগত আৰু 2 প্লাছ কৰিলোঁ, 7 হ'ল। তো এনেকৈ আমি যাব পাৰোঁ, আৰ্হি গঠন কৰিব পাৰোঁ। তো আমি এনেকৈ আৰু বেলেগ আৰ্হি গঠন কৰিব পাৰোঁ। ইয়াতে আমি এটা ফুট দিছোঁ, আৰু ইয়াতে 2টা ফুট দিলোঁ, তো ইয়াতে 3টা ফুট দিলোঁ। এনেকৈ আমি গৈ থাকিব পাৰোঁ। এনেকৈ ইত্যাদি আৰ্হি আমি গঠন কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ সংখ্যা নহ'লেও হ'ব, বেলেগ আৰ্হিও আমি গঠন কৰিব পাৰোঁ। বুজি পাইছা? তো এইবাৰ আমি যাম ইয়াৰ অনুশীলনী। আগতে আছিল অনুশীলনী, ইয়াকে আমাৰ ইয়াতে দিয়া আছে যে কৰি চাওঁ আহা 1.1। আগতে ইংলিছ মিডিয়ামত দিছে ৱৰ্ক ইট আউট, আগতে এক্সাৰচাইজ বা অনুশীলনী আছিল। তো এতিয়া আমাৰ দিছে ৱৰ্ক ইট আউট আৰু কৰি চাওঁ আহা। তো কৰি চাওঁ আহাৰ তো প্ৰথমতে আমি চাম ইংলিছ মিডিয়ামত কি দিছে। ইংলিছ মিডিয়ামত দিছে হোৱাট টাইপ অফ পেটাৰ্নছ ডু ইউ অবজাৰ্ভ ইন ইউৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিং। তোমালোকৰ অসমীয়াটো দিছে ইয়াতে, তোমালোকৰ শ্ৰেণীকোঠা বা চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা। গণিতিক আৰ্হি মই দেখাই দিছোঁ যে গণিতিক আৰ্হি আমি কেনেদৰে ডিফাইন কৰিব পাৰোঁ। তো ইয়াৰ কৰি চাওঁ আহা। প্ৰথমতে 1 নম্বৰটো আমি এনচাৰ কৰিম। তো এইখিনিতে আমাৰ বুজি পোৱাৰ কাৰণে দিলোঁ। আৰু ইয়াতে আমি 1 নম্বৰ কৰি চাওঁ আহা 1.1 লিখা আছে ইয়াতে। আমি 1 নম্বৰটো ইংলিছ মিডিয়ামত লিখিলে আমি এনচাৰটো এনেধৰণে লিখিব পাৰোঁ যে হোৱাট টাইপ অফ পেটাৰ্ন ডু ইউ অবজাৰ্ভ ইন ইউৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিং। তো আমি প্ৰথমতে আমি কি লিখিব পাৰোঁ ছাৰাউণ্ডিং ক্লাছৰুমত। তো লিখিব পাৰোঁ যে ফ্লাৱাৰ্ছ, ফুলবোৰ, FLOWERS, ফ্লাৱাৰ্ছ। ফুলবোৰৰ আমি পেটাৰ্ণ বনাব পাৰোঁ। যেনেকৈ আমি এটা ফুল আঁকি দিলোঁ, এতিয়া ফুলটোত আমি পাইবোৰ এনেকৈ আমি দেখা পাম। প্ৰথমতে সৰুকৈ থাকে ফুলবোৰৰ পাই, তাৰপিছত আৰু এনেকৈ থাকে ফুলবোৰৰ পাই এনেকৈ ডাঙৰকৈ। ইয়াতে ফুলবোৰ জাষ্ট তোমালোকৰ বুজিবৰ কাৰণে আঁকি দিছোঁ। এনেকৈ আৰু পাইবোৰ আমি এনেকৈ পেটাৰ্ণ এটা দেখা পাম ফুলবোৰত, ফুলত দেখা পাম। তাৰপাছত আৰু কিহত দেখা পাম? ৰেইনব', ৰামধেনুটো দেখা পাব পাৰোঁ আমি লেয়াৰবোৰত। ৰামধেনুটো ইংলিছ কি বুলি কয়? ৰেইনব'। তো ৰামধেনুত দেখা পাব পাৰোঁ। চৰি, এনটো ৰৈ গৈছে। ৰেইনব'ত আমি কি দেখা পাব পাৰোঁ? আৰ্হি দেখা পাব, পেটাৰ্ণ ৰেইনব'। তাৰপিছত আৰু কি হ'ব পাৰে? তো গছ গছনিবোৰত দেখা পাব পাৰোঁ, ট্ৰিজ। আৰু কি দেখা পাব পাৰোঁ? ডেন্সত আমি দেখা পাব পাৰোঁ। ডেন্সত আমি এনেকৈ কৰে ন 1 2 1 1 2 1। ডেন্সত এনেকুৱা যিবোৰ ষ্টেপ আমি ফ'ল' কৰিব লাগে। আৰু ডেন্সৰ ক্লাছবিলাক এনেকৈ দিয়ে 1 2 1 1 2 1 এনেকৈ 1 2 1 এনেকৈ আগৰ পিছে কৰিব দিয়ে।
তো সেনেকুৱা আমি পেটাৰ্ণ দেখা পাব পাৰোঁ ইটিচি। তো অসমীয়াত লিখিলে আমি কি হ'ব ফ্লাৱাৰ্ছ ফুল ফুল ৰামধেনু তাৰপাছত গছ আৰু নৃত্য ফ্লাৱাৰ ফুল ৰেইনব' ৰামধেনু ট্ৰিজ গছ ডেন্স নৃত্য এনেকৈ আমি অসমীয়াত লিখিব পাৰোঁ। তো এইটো আমাৰ 1 নম্বৰটো হৈ গ'ল। এতিয়া আমি চাম 2 নম্বৰটো। তো 2 নম্বৰটোত কি কৈছে ইংলিছত দিছে কেন ইউ আইডেণ্টিফাই দ্য ৰুলছ বিহাইণ্ড দিছ পেটাৰ্ণ। যে এই অসমীয়াত দিছে যে সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবনে। তো আমি ফুলটোৰ কোনখিনি অংশ আমাৰ আৰ্হিত পৰিণত হৈছে সেইখিনি আমি দেখুৱাব লাগে বা আমি ক'ব লাগে লিখিব লাগে। তো ফুলৰ কোনখিনি অংশ আমাৰ আৰ্হি পাহিবোৰত মই এটা আঁকি থৈ দিছোঁ। তো পাহিবোৰত আমি পেটাৰ্ণ দেখাব পাৰোঁ। আমি 2 নম্বৰটো আমি লিখিম। আচ্ছা ফুলৰ আমি কিহত দেখা পাওঁ আমি পাহিবোৰত। তো পাহিক ইংলিছত পেটেলছ বুলি কয়। The petals in flowers. যে ফুলৰ পাহিবোৰত আমি দেখা পাওঁ। পাহিবোৰ ক'ত দেখা পাওঁ সুধিছে। ফুলৰ পাহিবোৰত দেখা পাওঁ। তাৰপাছত ৰেইনব'ৰ ক'ত দেখা পাওঁ লেয়াৰবোৰত যে ৰেইনব'ৰ আমি লেয়াৰ থাকে না ৰেইনব'ৰ লেয়াৰবোৰত আমি তাত দেখা পাওঁ। The layers forming the rainbow. The layers forming the rainbow. ৰেইনব'ৰ আমি লেয়াৰবোৰত দেখা পাওঁ। বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ লেয়াৰবোৰত আমি এই আৰ্হিবোৰ পৰ্যবেক্ষণ কৰিব পাৰোঁ। তাৰপাছত আমি আৰু গছবোৰত আমি ক'ত দেখা পাওঁ গছবোৰত চেপ গছৰ আকৃতিবোৰত সৰু ডাঙৰ গছ এনেকৈ থাকে কিছুমান পাহাৰতো থাকে। তো তাত আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ আৰ্হিবোৰ। shapes of trees গছৰ আকৃতিবোৰত আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। তাৰপাছত নৃত্য ডেন্সৰ আমি কোনখিনি এতিয়া কৈয়ে দিছোঁ যে 1 to 1 আৰু ভংগীমাবোৰত আমি আৰ্হিবোৰ পৰ্যবেক্ষণ কৰিব পাৰোঁ। কাউণ্টিং of steps in dance forms. ডেন্সৰ আমি ষ্টেপবিলাক কাউণ্টিং কৰিব পাৰোঁ। কেতিয়াবা আমাৰ হাত লৰে ডেন্সত ভৰি লৰে আমি 1 2 1 এনেকৈ আমি ডেন্সৰ টিচাৰবোৰে শিকাই নহয়। তো তেনেকৈ আমি তাত আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। অসমীয়াত লিখিলে এইটো ফুলৰ পাহিত ক'ত দেখোঁ আমি ফুলৰ পাহিত। তাৰপাছত ৰামধেনুৰ লেয়াৰ অসমীয়াত লিখিলে কি হ'ব ৰামধেনুৰ ৰঙৰ বিভিন্ন লেয়াৰবোৰত তৰফবোৰত ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰফবোৰত ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰফবোৰত আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। আৰু গছৰ আকৃতিত আৰু নৃত্য ডেন্সৰ
আৰু নৃত্যত থকা ভংগীমাত ভংগীমাত তো এইখিনি আছিল আমাৰ ৱৰ্ক ইট আউট কৰি চাওঁ 1.1ৰ প্ৰশ্ন উত্তৰ দুটা দিছে ইয়াত দুটা প্ৰশ্ন উত্তৰ তো তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা মোৰ চেনেলটো আৰু নতুন নতুন ভিডিঅ' পাই থাকিবা 2026ৰ যিবোৰ গণিত হওক অসমীয়া তাৰপিছত বিজ্ঞান সমাজ বিজ্ঞান সকলোৰে বিষয়ে ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছ বন্ধু বান্ধৱী তেওঁলোকক শ্বেয়াৰ কৰি দিবা ক'বা যে এনেকুৱা চেনেল আছে তো তাত ভিডিঅ'বোৰ চাবা দিবা